একচুৱেলি আমি এটা ইনফৰমেশ্যন পাইছিলোঁ যে এটা মিউল একাউণ্ট মানে একাউণ্টৰ নেচাৰটো কমপ্লিটলি মিউল একাউণ্টত উইদিন 3-4 মান্থছত প্ৰায় কেইবা কৰোৰ ট্ৰেঞ্জেকশ্যন হৈছে। খবৰটো পাই পেলাই ইনফৰমেশ্যনটো পাই আমি অলপ এনকুৱাৰী কৰিলোঁ, প্ৰিলিমিনাৰী এনকুৱাৰীত দেখিলোঁ যে হয় তেনেকুৱা এটা একাউণ্ট চলি আছে। একাউণ্টটোৰ আই ৱেলনেছ মাৰ্কেটিং কোম্পানী বুলি এটা কোম্পানীৰ নামত একাউণ্টটো আছে আৰু একাউণ্টটোত লাষ্ট 3-4 মান্থছত প্ৰায় 6 কোটিমান টকা 3 কোটি 3.58 কৰোৰ ৰুপিজ ট্ৰেঞ্জেকশ্যন হৈছে। আৰু আমি ফাৰ্ডাৰ যেতিয়া এনকুৱাৰী কৰিলোঁ দেখা পালোঁ যে সেই একাউণ্টটোত 1.52 কৰোৰ হোল্ড হৈছে, মানে পইচা হোল্ড কৰা গৈছে। তাৰ 4টা কেছ, তাৰে 2টা কেছ মহাৰাষ্ট্ৰৰ, এটা কেছ উৰিষ্যাৰ আৰু এটা কেছ তেলেংগানাৰ। মহাৰাষ্ট্ৰৰ যি 2টা কেছ আৰু মহাৰাষ্ট্ৰ আৰু উৰিষ্যাৰ যি 3টা কেছ, সেই 3টা হৈছে ডিজিটেল এৰেষ্ট কেছ। সেই ডিজিটেল এৰেষ্ট কেছৰ সংক্ৰান্তত তাত পইচা হোল্ড কৰিছে। আৰু এটা নৰ্মেল চাইবাৰ ফ্ৰড কেছ, এইটো হৈছে তেলেংগানাৰ, সেইটো কাৰণেও টোটেল 4টা মিলাই 1.5 কৰোৰ টকা হোল্ড হৈছে। আমি যেতিয়া একাউণ্টটো চালোঁ, একাউণ্টটো দেখিছোঁ, একাউণ্টৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আমি কালেক্ট কৰিলোঁ, সেই মোবাইল নাম্বাৰটো দেখিলোঁ এইটো আমাৰ গুৱাহাটীতে সেইটো লোকেশ্যন দেখা পোৱা গৈছে, ঘূৰি পকি আছে। আমি কিছুমান ইনফৰমেশ্যনো লগালোঁ, ইণ্টেলিজেঞ্চো লগালোঁ, বা আমাৰ নিজৰ যি ডিজিটেল আমাৰ যি টেকনিক আছে সেই টেকনিকেলটোৰ জৰিয়তে আমি মানুহজন আইডেণ্টিফাই কৰিলোঁ। মানুহজনৰ নাম অমিত বেৰিয়া। আৰু লাষ্টলি আমি বহুদিন ট্ৰাই কৰাৰ পিছত আমি যোৱা দেওবাৰে 29th আমি যোৱা 29th আমি তাক মানুহজন এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ। আমি গুৱাহাটীৰ পৰা কৰিলোঁ তেখেতক এৰেষ্ট কৰাৰ পিছত এতিয়া তেওঁ সোধা পোছা চলি আছে। আজি কোৰ্টত প্ৰডিউচ কৰা গৈছে। আৰু যিহেতু এইটো ডিজিটেল এৰেষ্ট কেছ, আমাৰ ইয়াত তেনেকুৱা স্পেচিফিক কেছ নাই। আমি যিহেতু চমুটো কেছ এটা লৈছোঁ, তেওঁ এইখিনি এনমেলিজখিনি দেখি পেলাই। এতিয়া কেছটো হৈছে মহাৰাষ্ট্ৰৰ 2টা ডিজিটেল এৰেষ্ট কেছৰ লগত তেওঁ ডিৰেক্টলি জড়িত। এনেকৈ তেলেংগানাৰ এটা কেছৰ লগত জড়িত, উৰিষ্যাৰ ডিজিটেল এৰেষ্টৰ লগত তেওঁ ডিৰেক্টলি জড়িত। গতিকে আমি মহাৰাষ্ট্ৰ পুলিচ, উৰিষ্যা পুলিচ আৰু তেলেংগানা পুলিচলৈ আমি লিখিছোঁ তেওঁলোকে কি একশ্যন লয়, আৰু আমাৰ নিজৰ ইনভেষ্টিগেশ্যনটো চলিয়ে থাকিব। HDFC বেংকৰ ফালৰ পৰা আপোনালোকক জনোৱা? HDFC বেংকৰ ফালৰ পৰা প্ৰথমে আমাক জনাইছিলে এনেকুৱাতে যে এনেকুৱা সন্দেহজনক ট্ৰেঞ্জেকশ্যন এটা হৈছে। আমি থেংকছ টু HDFC বেংক, তেওঁলোকে আমাক জনালে। আৰু আমি ফাৰ্ডাৰ যেতিয়া এনকুৱাৰী কৰিলোঁ তেতিয়া কথাখিনি সন্দেহজনক বুলি ওলাই পৰিলে। ডিজিটেল এৰেষ্ট বুলি কৈছে, কেনেকুৱা ধৰণৰ ঘটনা হৈছিলে তেলেংগানাত কেনেকুৱা হৈছিলে, আমি জাষ্ট আমাৰ ইয়াৰ পৰা চাইছোঁ যে এইটো ডিজিটেল এৰেষ্ট বুলি লিখা আছে। নৰ্মেলি যিটো ডিজিটেল এৰেষ্ট হয়, কিবা কোনোবা এটা কেছত ইমপ্লিকেট কৰি পেলাই মানুহজনক ভিডিঅ' কলিং কৰি আবদ্ধ কৰি ৰাখি পেলাই পইচা লোৱা, যিটো নৰ্মেল, এইটো নৰ্মেল মুডা চপাৰেণ্ডি, সেইটোৱে হ'ব। তেওঁ সেই আৰু নৰ্মেলি ফ্ৰডষ্টাৰবোৰে যেনেকৈ কয়, তেওঁ কেনেকৈ সোমাইছে মই নাজানো, একো নাজানো। তথাপিও আমাৰ ইণ্টাৰভিউশ্যন চলি আছে, আমি উলিয়াম কেনেকৈ সোমাইছে, কি কৰিছে। সেইটো প্ৰমাণেই হৈছে, আৰু এইটো যে অনলাইন ফ্ৰডৰ মানিয়ে যে সোমাইছে, সেইটো প্ৰমাণেই হৈছে। তেখেতে এনেকৈ কণ্টেক্ট কৰে নেকি। তেখেতৰ ঘৰ একচুৱেলি হেৰিয়াত, এই অৰিজিনেল ঘৰ মৰাণৰ পৰা ইয়াতে আমাৰ VIP ফালে থাকে, অমিয় কুমাৰ ইনষ্টিটিউট অফ ছ'চিয়েল। এইটো আই ৱেলনেছ মাৰ্কেটিং কোম্পানী। এইটো কিন্তু আমি আই ৱেলনেছ মাৰ্কেটিং কোম্পানী আমি কোনো অস্তিত্ব পোৱা নাই। তেওঁৰ লগত অমিত বেৰিয়াৰ লগততো তেওঁতো একো কোৱা নাই এতিয়ালৈকে, আৰু আমি বিচাৰি আছোঁ আৰু কোনোবা তেওঁৰ লগত কোনোবা আছে নেকি, সেইটো আমি উলিয়াবলৈ ট্ৰাই কৰিছোঁ। বেংক কৰ্তৃপক্ষই তেওঁক জনাইছে নে নাজানো, কিন্তু আমাক তেওঁলোকে জনাইছে যে এইটো সন্দেহজনক এটা ট্ৰেঞ্জেকশ্যন আমি দেখিছোঁ খুব কম দিনৰ ভিতৰত 3.58 কৰোৰ। তেওঁ কৈছে মই নাজানো, কোনোবাই সোমোৱাই দিছে বুলি কৈছে। তেওঁ পইচাটো সোমাইছে, তেওঁতো উলিয়াইছে, সেইটো তেওঁ অভিয়াছলি মিছা মাতিছে ন। পইচাটো সোমোৱাৰ পিছততো তেওঁ তাৰ পৰা পইচা উলিয়াইছে। তেওঁ যদি নাজানে পইচাটো কিয় উলিয়াব, আৰু তেওঁ এতিয়া ধৰা পৰিলেহে নাজানো বুলি কৈছে। আগতেতো কোৱা নাই যে মোৰ ইয়াত ইমান পইচা সোমাইছে বুলি। এতিয়া 1.52 কৰোৰ হোল্ড হৈছে। আগৰ আমি ক্ৰিমিনেল ৰেকৰ্ড একো দেখা নাই, পোৱা নাই এতিয়ালৈকে। অসমৰ বাহিৰতে হয়। এতিয়া মানে কি হয়, নৰ্মেলি এইবিলাক এই ক্ৰাইমবোৰত ভিক্টিম যদি অসমৰ হয়, একিউজ পাৰ্চন কেইটা অসমত নাথাকে নৰ্মেলি, কেইটা বাহিৰত থাকিব, হয় গুজৰাট বা ৰাজস্থান বা ঝাৰখণ্ড ক'ৰবাত থাকিব।
আৰু বাহিৰৰ যেতিয়া ভিক্টিম হ'ব, যেনেকৈ এই এই 4টা কেছৰ ভিক্টিম আছে, তেলেংগানাত আছে, ভিক্টিম আছে, উৰিষ্যাত আছে, ভিক্টিম আছে, মহাৰাষ্ট্ৰত আছে, কিন্তু পইচাটো জমা হৈছে অসমত। মানে এটা গ্ৰুপৰ এজন মেম্বাৰ হ'ব, অভিয়াছলি সেইটো অৰ্গেনাইজ ক্ৰাইমতো আৰু বহুত কেইজন গ্ৰুপ মেম্বাৰ থাকিব, তাৰে এজন হয় আৰু এজন মেইন মেম্বাৰ হ'ব, কাৰণ পইচাটোৱে হেণ্ডেল কৰিছে, একাউণ্টত হেণ্ডেল হৈছে।